বন্ধুসকল, অংকত কোন কেনেকুৱা নাজানো, কিন্তু আজি এটা নতুন বস্তু পালোঁ, ইউটিউব চায়ে পালোঁ। তাত এটেনশ্যন মাৰ্কেটিং বুলি এটা বস্তু আছে। কেনেকৈ ডাঙৰ ডাঙৰ মানুহে তেনেকৈ মাৰ্কেটিং কৰে সেই বিষয়ে দেখুৱাইছে ভিডিঅ'টোত। ময়ো আপোনালোকক এটা সাধাৰণ উদাহৰণ দি বুজাম এটেনশ্যন মাৰ্কেটিং আচলতে কি। অংকততো মই একেবাৰে কেঁচা আছিলোঁ, যেনে তেনে মেট্ৰিক পাছ কৰিছোঁ অংক দি। তাৰপিছত অংকৰ লগত মোৰ দেখা সাক্ষাৎ নাই, অংক মই নাজানো। আপোনালোকৰ হয়তো বহুতে অংকৰ বিষয়ে জানে, অংক বহুত জানে, কিন্তু মই নাজানো। আচলতে এটেনশ্যন মাৰ্কেটিং হ'ল এনেকুৱা এটা বিষয় যোনটোত আপুনি কিবা এটা বস্তু বাতৰি কাকত, টিভি চেনেল বা সংবাদ মাধ্যমত প্ৰচাৰ কৰিবলৈ হ'লে সেই সংবাদ গোষ্ঠীটোক আপুনি এটা মোটা অংকৰ ধন দিব লাগে, তাৰপিছতহে প্ৰকাশ হয়। কিন্তু এটেনশ্যন মাৰ্কেটিং হ'ল সম্পূৰ্ণ বিপৰীত বস্তু এটা। এইটো বস্তুত কিছুমান অদ্ভুত ধৰণৰ কাম কৰে। কিছুদিন পূৰ্বে এজন ব্যৱসায়ীয়ে যোনটো টুইটাৰ আছিলে আগত, এতিয়া এক্স, তাত তেওঁ নিজৰ ক্ৰেডিট কাৰ্ডৰ নাম্বাৰটো দি দিছিলে আৰু তাত এটা লিমিট দিছিলে যে আপোনালোকে যোনে যিমান পাৰে শ্বপিং কৰক, এই নাম্বাৰটোৰ পৰা মোৰ এই ক্ৰেডিট কাৰ্ডৰ পৰা লিমিট দি দিছিলে। ধৰক সেইটো কাৰ্ড ব্যৱহাৰ কৰি প্ৰায় 50,000 মানুহে শ্বপিং কৰিলে। সেইদিনা তেওঁৰ 1 কোটি টকা লছ হ'ল ক্ৰেডিট কাৰ্ডৰ পৰা। কিন্তু তেওঁৰ নামটো বিভিন্ন সংবাদ মাধ্যম, টিভি চেনেল, ইউটিউব চেনেল, পডকাষ্ট ওলালে, তাত তেওঁৰ নাম চৰ্চা হ'ল, তেওঁৰ কোম্পানীটোৰ নাম আহিলে। সেইদিনা তেওঁৰ শ্বেয়াৰ যোনটো আছিলে, শ্বেয়াৰ মাৰ্কেটত শ্বেয়াৰৰ দাম বহুত বাঢ়ি গ'ল, তেওঁৰ এটা প্ৰফিট হ'ল। সেইটোৱে হ'ল আপোনাৰ যোনটো আপুনি মিনিমাম 4-5 কোটি টকা খৰচ কৰিব লগা হ'লহেঁতেন বিজ্ঞাপন দিবলৈ, তেওঁ সেই বস্তুটো নিজে 1 কোটি টকা খৰচ কৰি তেওঁ পাই ল'লে। তেওঁৰ সেইদিনা ধৰক ব্যৱসায়ত যোনটো শ্বেয়াৰৰ দাম আছিলে 10 টকা, সেইটো শ্বেয়াৰ অট'মেটিক সেইদিনা 100 টকালৈ বৃদ্ধি পালে। তেওঁৰ তাৰ পৰা এটা প্ৰফিট হ'ল 2-4 কোটি টকা। সেইটোৱে তেওঁৰ এটেনশ্যন মাৰ্কেটিং। মই এটা সাধাৰণ উদাহৰণ দিম, চাওক। অলপ পিছত দি আছোঁ, আপোনালোকে চাব। সেই ভিডিঅ'টোত অংকৰ লগত জড়িত ভিডিঅ' এটা সাধাৰণ, কিন্তু এই অংকটো আপোনালোকে সৰু এটা অংকটো চালে আপোনালোকে বুজিব একচুৱেলি সেই অংকটোতেই তাৰ উত্তৰ লুকাই আছে, কোনো ৰিজাল্ট নাই। অংকটো যদি যাৰ মগজু আছে, অলপ মগজু খটুৱাই অংকটোৰ ৰিজাল্ট পাই যাব। বলক চাওঁ ভিডিঅ'টো। বন্ধুসকল চাওক, এইটোৱে হ'ল সেইটো এটেনশ্যন মাৰ্কেটিং। এই 10/10 = 11, 10/10 সমান 11। এইটো আমি সকলোৱে জানো, 10/10 সমান 11 হ'ব নোৱাৰে, 0 হ'ব। কিন্তু ইয়াতে এই অংকটোতে লুকাই আছে সম্পূৰ্ণ ৰহস্য। চাওক কোনে কোনে ইয়াৰ সঠিক উত্তৰ দিব পাৰে। চাওঁ আহক। আচলতে এইটো কোনো অংক নহয়, আপোনালোকৰ এটেনশ্যন ড্ৰ কৰিবলৈ এই বস্তুটো দিলোঁ। মই কলেজত পঢ়া অৱস্থাত ৰেগিং বুলি বস্তু এটা আছিলে। তেতিয়া এই বস্তুটো ছিনিয়ৰসকলে মোক দিছিলে, মই কৰিব পৰা নাছিলোঁ। কৰিব পৰা নাছিলোঁ, কিন্তু বহুত দিন পিছত, হয়তো স্নাতক হোৱাৰ পিছত মই দিমাগ খটাই এই বস্তুটো উলিয়ালোঁ। ইয়াৰ প্ৰকৃত কি, তেওঁলোকে মোক এটা কথা তেতিয়া কৈছিলে যে এই অংকটোতেই উত্তৰ আছে, মাথা খটুৱা। হয়, নিশ্চয় এইটো তাতেই আছে, মাথা খটাই সেই উত্তৰটো পালোঁ মই। আপোনালোকৰ পৰা সেই ছেইম উত্তৰটো মই জানিব বিচাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব।